নমস্কাৰ বন্ধুসকল। মোৰ ফ্ৰেণ্ড লিষ্টত কোনোবা কল চেণ্টাৰত কাম কৰিব বিচৰা আছে নেকি বাৰু? কাৰণ মোৰ পুৰণা কেইটামান কলকাতাৰ কল চেণ্টাৰৰ এইচআৰে মোক কণ্টেক্ট কৰিছিল কেইজনমান এমপ্লয়িজ লাগে বুলি। ইণ্টাৰভিউত বহিব লাগিব আৰু ইণ্টাৰভিউটো আপোনালোকৰ টেলিফোনিক হ'ব। তাৰ কাৰণে ইণ্টাৰভিউত বহিবৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব মই কৈ আছোঁ। প্ৰথমতে আপোনাৰ মিনিমাম 12 পাছ হ'ব লাগিব। অসমীয়াটো জানিবই লাগিব, লগতে হিন্দী জানিব লাগিব। হিন্দীত মানে স্পকেনটো লাগিব আৰু আপোনাৰ দুই এটা ইংলিছ ক'ব পাৰিলে ভাল আৰু কেতিয়াবা হয়তো দুই এজন ইংলিছ কাষ্টমাৰৰ লগতো কথা পাতিব পৰা হ'ব পাৰে। আৰু লগতে আপোনাৰ বেছিক কম্পিউটাৰ নলেজ লাগিব আৰু কম্পিউটাৰ আপোনাৰ টাইপিং স্পীডটো কমচে কম মিনিটত 30-35টা মান পাৰ মিনিটত আপোনাৰ থকা হ'ব লাগে। যদি কোনোবাই এইটো কৰিব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। অৱশ্যে ইয়াৰ মোৰ ফ্ৰেণ্ড লিষ্টত মোৰ পুৰণা বহুতো ষ্টুডেণ্ট আছে যিসকলে অলৰেডি কল চেণ্টাৰত কাম কৰি আহিছে। হয়তো দুই এজনে এতিয়াও কৰি আছে কলকাতাত। মই বিশেষ বহুত দিন খবৰ পোৱা নাই। তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো নহয় বাৰু। যদি কোনোবা ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব। চেলেৰি আপুনি প্ৰথমতে ষ্টাৰ্টিঙত 8ৰ পৰা 10,000 ভিতৰত পাব আৰু আপোনাৰ থকাৰ সুবিধাটো দিব, বাকী খোৱাটো আপোনালোকৰ নিজৰ খৰচত থাকিব লাগিব। আৰু তাৰোপৰি আপোনাৰ কিছু ধৈৰ্য থাকিব লাগিব, কাৰণ কল চেণ্টাৰত কাম কৰিবলৈ যিসকলে কৰি আছে গম পায় যে ডেইলি আপোনাৰ 8 ঘণ্টা 8.5 ঘণ্টা কাষ্টমাৰৰ লগত কথা পাতিব লাগিব ফোনত, আৰু সেইটো কাৰণে লাগিব। আৰু লগতে কাৰণ যিহেতু কাষ্টমাৰে বিভিন্ন সময়ত বিভিন্ন অভিযোগ লৈ কল কৰে আৰু কেতিয়াবা আপোনাক বেয়া ব্যৱহাৰো কৰিব পাৰে, গতিকে সেইখিনি সহিব পৰা আপোনাৰ কমচে কম ধৈৰ্যটো থকা হ'ব লাগিব। যদি এইখিনি আপোনালোকে কোনোবা ইণ্টাৰেষ্টেড হয় বা নিজে নহ'লেও কোনোবা ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে তেওঁলোকক জনাই দিব আৰু মোৰ লগত কণ্টেক্ট কৰিব পাৰে। যদি ইণ্টাৰেষ্টেড, মোক জাষ্ট বিচাৰিছিল কাৰণে মই যিহেতু কণ্টেক্ট নাই আজিকালি বহুতৰ লগত, গতিকে এই ভিডিঅ'টোৰ যোগেদি খবৰটো জনাইছোঁ।